we are trying to demoralize BJP. Very practically আমি কৈছো কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো আৰু আমি বিজেপি কব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয় আৰু এই যাত্ৰাত আমি বেসিক্যালি বিজেপিক যেটো প্ৰিভেন্ট কৰিব খুজিছো বিজেপিক আমি ৰখাব খুজিছো তাত আমি বিচাৰিছো যে ইউডিএফে আমাৰ লগত বুজাবুজি কৰিব নালাগে এলায়েন্স কৰিব নালাগে at least they should not oppose us তোমালোকে মোদীৰ লগত ফাইট নকৰা ইট ইজ ওয়েল এন্ড গুড কিন্তু আমি যেতিয়া মোদীৰ লগত ফাইট কৰিম at least don't oppose us don't demoralize us আজি গোপীনাথ দাস ডাঙৰীয়াই যেটো কৰি আছে বা আন বিধায়কসকলে যেটো কৰি আছে they are demoralizing us তেওঁলোকে নিজেও মোদীৰ লগত ফাইট নকৰে আৰু আমাকো মোদীৰ লগত ফাইট কৰাৰ পৰা ডিমৰালাইজ কৰি আছে মই অসমৰ ধৰ্মনিৰপেক্ষ সমাজখনক মই জনাব খুজিছো যে আমি মোদীৰ লগত ফাইট কৰিব খুজিছো ফৰ মেনি ৰিজন আজি মোদীয়া সৰ্দাৰ বল্লভ ভাই পেটেলৰ কথা কয় গোপীনাথ বৰদলৈৰ কথা কিয় নকয় আজি মোদীয়ে অসমৰ ইয়াত বিজেপি সৰ্দাৰ বল্লভ ভাই ষ্টেচুৰ কাৰণে ৰাতিপুৱা দৌৰিব কয় তেলে গোপীনাথ বৰদলৈৰটো ষ্টেচু হ'ব লাগিব সো আমাৰ দলৰ কিছুমান দৃষ্টিভংগী আছে but that is a different thing বিজেপিয়ে যি কৰে কৰক মোৰ আপত্তি নাই মই গোপী দাস ডাঙৰীয়াক অনুৰোধ কৰিম ইউডিএফক অনুৰোধ কৰিম যে আপোনালোকে আমাক সাপোৰ্ট কৰিব নালাগে কিন্তু বিজেপিক